এইবাৰ আচাৰ্য পংকজ পাঠকৰ ফোনযোগে বিশেষ বাৰ্তালাপ অসম তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদৰ সৈতে। নমস্কাৰ, ষ্টুডিঅ'ত মই নীলাক্ষী খাৰঘৰীয়া শইকীয়া লৈ আহিছোঁ বিতং বাতৰি। বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি চৰ্চাত আছে আচাৰ্য পংকজ পাঠক। এইবাৰ অসম তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদৰ সৈতে ফোনযোগে বিশেষ বাৰ্তালাপ হয় আচাৰ্য পংকজ পাঠকৰ। নিশা 12 বজাত পংকজ পাঠকে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনক ফোন কৰাৰ উদ্দেশ্য কি আছিল, ৰাজনৈতিক নে ব্যক্তিগত স্বাৰ্থ? শুনোৱা হওক বাৰ্তালাপৰ সবিশেষ। বিশেষ মইতো পলিটিক্যাল ব্যক্তি। হেল্ল', হয় ডাঙৰীয়া নমস্কাৰ। হয় নমস্কাৰ নমস্কাৰ কওক। এনেতো আমি লগ পোৱা নাই, কেতিয়াবা পাম বুলি আশা আছে। হয় পাম আৰু বিশেষ মইতো পলিটিক্যাল ব্যক্তি নহয়, জানে ৰাজহুৱা কাম কৰাৰ কাৰণে ওলাই আহিছো। আৰু আপোনাৰ সেইখিনি মই আজিৰটো চালো, সিদিনাটো চালো। আৰু সিদিনা ঘটনাটো হৈছিল 12:30 মান বজাত এটা মোৰ তাত কল আহিছিলে। তো যিখিনি কৈছে সেইখিনি মই তো ফেচবুকত লিখিছো। আৰু পিছত যোৱাকালি যেতিয়া আপোনাৰ খিনি চালো, মই ভাবি ললো যে সেইটো কোনোবাই মোক প্ৰেংক কৰাৰ কাৰণে কল কৰিছে। আৰু তাৰপিছত মোক নিউজ লাইভতো যোৱাকালি সুধিছিল, আৰু 2-এটা চেনেলে সুধিছিল যে মমতা বেনাৰ্জী বা পশ্চিমবংগৰ চিফ মিনিষ্টাৰে আপোনাক ফোন কৰাটো মিছা নেকি? মই তেতিয়া ক্লিয়াৰলি কৈছো, ইয়াতে যদি আমাৰ কি কয় TMCৰ অসমৰ যিজন লিডাৰ দুলু আহমেদ ডাঙৰীয়াৰ নাম লৈছে আপোনালোকে, যদি তেওঁ কৈছে তেনেকৈ, তো নিশ্চয় কিবা এটা ভুল হ'ব ইয়াতে। কাৰণ আজিকালি এনেকুৱা বহুত মানুহ থাকে, মানুহ মানে লগাই দি পেলাই ৰং চাই। তো তেনেকুৱা হ'ব পাৰে, কোনোবাই প্ৰেংক কলো কৰিব পাৰে। তো সেইটোত মই যদি দুলু আহমেদ ডাঙৰীয়া কৈছে, তেওঁ যিহেতু TMCৰ মানুহ, তেওঁ যিটো কৈছে সেইটোৱে শুদ্ধ হ'ব। মই যিটো কৈছো, মই যিহেতু মই TMC নহয়, না পলিটিকেল হয়, না কি হয়, একো নাই, ইমান মোৰ ইনফৰমেশ্যন নাই যে সেইটো সত্যতা মই প্ৰমাণ কৰিম। তো তেনেকুৱা এটা হয়তো কোনোবাই ৰাতি এই মই টেনচনত আছো বুলি ভাবি বা কিবা হেৰি কৰি কিবা এটা বদমাছি হৈছে এইটো। হয় হয়, প্ৰেংক কল কৰা অভাৱ নাই আজিকালি, ইউটিউবত দিব, কিবা কৰিব, এইবিলাক কৰি থাকেতো আজিকালি। তো আৰু সিদিনা মোৰ তাতে আপুনি চাওক কিমান ফোন আহিছিল, মানে কবলৈ আৰু মইতো হিচাপে কৰিব নোৱাৰো, ইমান মানুহৰ চাপৰ্ট আছে, ইমান মানুহে ফোন কৰিছে, বন্ধু বান্ধৱ চিনাকি অচিনাকি চবে ফোন কৰি আছে। আৰু মই সেইকাৰণে নাম্বাৰ বিলাকো মানে ৰাখিব নোৱাৰে। এতিয়া মোবাইলত খুব বেছি 50টা কল ছেভ হ'ব, তাৰে ওপৰত ছেভ নহয়, গুচি যায়। সেইকাৰণে মই নাম্বাৰটো কোনটো আছিল মনতো পেলাব পৰা নাছিলো। মই যোৱাকালিও চালো নাম্বাৰটো মই উলিয়াব পাৰো নেকি, নাম্বাৰটো উলিয়াব নোৱাৰিলো। যদি আপুনি জানিব TMCৰ মানুহ হয়, আপুনি TMCৰ নেতা হয়, মোতকৈ সত্যতা সেইটো বেছি আপুনি জানিব। সেইকাৰণে মই মিডিয়াত এইটো কৈছো, দুলু আহমেদ ডাঙৰীয়া যদি কৈছে সেইটো তেওঁ মানে ভেৰিফাই কৰি কৈছে, আনভেৰিফাইডটো তেওঁ নকয়। তেওঁৰ কথাটোৱে মই মানি লৈছো, ঠিকে আছে, হ'ব পাৰে কোনোবাই প্ৰেংক কৰিব পাৰে। আপোনাৰ ষ্টেটমেন্টটো মই চালো, আপুনি ধুনীয়া ষ্টেটমেন্ট দিছে, ঠিক আছে। মানে মোৰ কি হৈ গ'ল, মই যেতিয়া ৰাতিপুৱা মোক ফোন মাৰিলে সাংবাদিকে, মাৰি ক'লে যে আপোনাৰ দলৰ মুখ্যমন্ত্ৰীয়ে পংকজ পাঠকৰ মানে সপক্ষে এটা মন্তব্য দিছে। মই চোৱাও নাই একচুৱেলি, আৰু মই আগে পিছত আপোনাকতো তেনেকুৱা মই পোৱা নাই মই ক্লজলি। তাৰপিছত কিন্তু জানেতো, আপোনাকতো সকলোৱে চিনি পায়, ঠিক আছে। মই ক'লো কি মন্তব্য দিছে, যে এনেকুৱা গোৱালপাৰা ইনচিডেণ্টটো লৈ তেখেতক পশ্চিমবংগত মাতি পঠিয়াইছে, তাতে সুৰক্ষা দিম বুলি কৈছে, তাতেই মানে কাম কৰিব দিছে বুলি এটা প্ৰস্তাৱ দিছে। আৰু সেই কথাটো পংকজ পাঠকে ফেচবুক যোগে মানে নিজে মন্তব্য দিছে আৰু ফেচবুকত আপলোডো দিছে। গতিকে আপুনি এটা যিহেতু ৰাজ্যৰ এটা দায়িত্বত আছে, আপোনাৰ এটা ষ্টেটমেন্ট লাগে। হ'ব, আহিবা। অহাৰ লগে লগে মই ষ্টেটমেন্টটো আপুনি পাইছেই সম্ভৱ, এনেইতো বিতৰ্ক বহুত ধৰণৰ কৰিব পাৰে, কিন্তু মই যিটো ষ্টেটমেন্ট দিছো আপুনি চালে সম্ভৱ। প্ৰথম ষ্টেটমেন্টটোত মই মুখ্যমন্ত্ৰীকো কৈছো যে অসমৰ প্ৰতি ভাল ভাৱ আছে কাৰণে পংকজ পাঠকৰ এই বিপদৰ সময়ত মাত দিছে, মই ধুনীয়াকৈ কলো কথাটো। ৰাজ্যখনৰ প্ৰতি ভাল ভাৱ আছে বুলি মইতো নাজানো সঁচা নে মিছা নে কি কথাটো। তাৰপিছত মই যেতিয়া বাইটটো দিলো, দিয়াৰ পিছত সেইটো যেতিয়া প্ৰেছত ওলাই গ'ল, ওলাই যোৱাৰ পিছত মোৰ তাত ফোন আহিল আমাৰ নেতৃত্বৰ, যে এইটোতো CM কোৱা নাই, এইটো তুমি যে প্ৰেছত ক'লা কি? মইতো নাজানো, কাৰণ পংকজ পাঠকৰ ফেচবুকত আপডেট দিছে আৰু মিডিয়াই মোক সুধিছে, মই সমৰ্থন কৰি কৈ দিলো। আৰু মই এইখিনিও কৈছিলো যে আমাৰ অসমৰ পৰা ৰাজ্যসভাও দিছে, অসমৰ প্ৰতি তেওঁৰ এটা মৰম ভাৱ আছে, দুবাৰ কৈ দিছে, এবাৰ কৈ নহয়। আমাৰ ৰাজ্যসভাৰ সাংসদ মানে সুস্মিতা দেৱৰ কথা কলো। তেতিয়া ক'লে যে নহয়, এটা কাম কৰ, যিহেতু CM কোৱাই নাই, এটা ৰাজ্যৰ মুৰব্বী এটাৰ কথা যেতিয়া আহি যায়, আৰু সঁচাই মিছাই নিউজটো ওলাইছে তাতে, তেতিয়া মোক ক'লে এটা কাম কৰক, তুমি এটা প্ৰেছ বিবৃতি এটা দি দিয়া, আৰু দি মেলি এটা DGP তাত এখন প্ৰতিবেদন দি দিয়া, মানে তদন্তৰ কাৰণে
আৰু এই তদন্তটো কিছুমানে এফআইআৰ হিচাপে বুজাব ওলাইছে, এইটোতো এফআইআৰ নহয় যে আপোনাক কোনে কি স্বাৰ্থত কি উদ্দেশ্যে ফোন কৰিছে এটা তদন্ত হ'ব লাগে, কাৰণ কোন নম্বৰৰ পৰা কৰিছে, একদম সাধাৰণ কথা এইটো, হয়নে? তাৰপিছত প্ৰেছ বিবৃতি দি মেলি আমি ডিজিপিলৈ এখন পত্ৰ পঠাই দিলো যে এইটো কি ধৰণে, পত্ৰখন মই দি দিম বাৰু, আছে মোৰ তাত, হা, এইটো এটা ইনকুৱাৰী এটা কৰিব লাগে, কাৰণ কাৰ কি স্বাৰ্থ কোনো ক'ব নোৱাৰে। কালি যদি আপুনি পশ্চিমবংগত গুচি যায়, তাতে যদি কিবা এটা ইনচিডেণ্ট হয়, লগে লগে টিএমচিৰ কথাটো আহিব যে CM প্ৰটেকশ্যন দিম বুলি কৈছিল, কিয় নিদিলে এতিয়া, কাৰণ ৰাজনীতিত যিকোনো হ'ব পাৰে, হা। আমি ডিজিপিলৈ, তাকো আমি বেলেগৰ নিচিনা যে কংগ্ৰেছে কি কৰে, এফআইআৰ দিব গ'লে একদম কেমেৰা মিডিয়া লগত লৈ যায় কেনে একদম ডিজিপি অফিচত ৰিচিভ কৰিব, বাহিৰত আহি বাইট দিব, আমি কৰাই নাই একো, আমাক পাব্লিচিটি নালাগে। মই চিম্পলি মেইল কৰি দিছো ডিজিপিক, কাৰণ পাব্লিচিটি বিচাৰিলে আমিতো নিজে গ'লো হয়, দল এটা গ'লো হয়, যাই মেলি তাত মিডিয়াক বাইট দিলো হয়, ডিজিপিক আমি লগ কৰিলো, মইতো সেইবিলাক এনেকুৱা কৰা নাই একো, মই বস্তুটো বঢ়াব বিচাৰেই নাই এইটো, হা। গতিকে মই জাষ্ট তদন্ত বিচাৰিছো। গতিকে আপোনাৰ বাইটটোও পালো, পোৱাৰ পাছত মই দেখিলো যে আপোনাকো কোনোবাই মানে এইটো মিছলিড কৰি ফোনটো কৰিছে, এতিয়া যিখিনি মই বুজি পালো। গতিকে সেইটো এটা আপুনি এবাৰ ডিজিপিক যদি পাৰে কৈ দিব, যদি আপোনাৰ একো অসুবিধা নহয়। মই তাতে যদি আহে সেইটো বিষয়টো মই যিখিনি আপোনাক কলো সেইখিনিয়ে মই কম, আৰু মিডিয়াতো মই সেইখিনিয়ে কৈছো, আৰু আপোনালোকেও সহযোগ কৰি আছে, সকলোৱে সহযোগ কৰি আছে, সেইটোৰ সাহসতে মই আছো। আৰু যেতিয়া ধৰক কৰবাত অসুবিধা হয়, বা মই অসমীয়া বা বেলেগ যিয়ে নহওক কিয়, যদি কাৰোবাৰ ঘৰত অসুবিধা হয়, নিশ্চয় চুবুৰীয়াৰ ঘৰতে আশ্ৰয় লয়। এইটো ডেফিনেটলি আমাৰ কিবা এটা হলে আৰু আপুনি মোৰ বাইটটোত চাওক, মই প্ৰথমে কৈছো এইটো মানে বিৰাট বেয়া কাম কৰিছে মানুহ এজনক, এনেকুৱা প্ৰশাসন থকাৰ পিছত এনেকুৱা, এইটো ৰাতিপুৱা মোৰ 7-8টা মান বজাৰ মন্তব্য দেই, যোৱাকালি। এতিয়া মানুহ বিলাকৰ মানে যিবিলাক আপোনাৰো ধৰি লওক সমৰ্থন আছে, কিছুমান সমৰ্থক আছে, সমৰ্থক বিলাকেতো বেলেগতো একো নুবুজিব, মোবাইলটো হাতত লৈ কিনে যা তা লিখি আছে, এইটো লিখে, কোনোবাই জয় শ্ৰীৰাম কৈছে, কোনোবাই কৈছে আপুনি মুছলিম হয় পংকজ পাঠক, মই সেইবিলাক ভয় খোৱা মানুহ মই নহয়। মই এটা কথা মিডিয়াত বহুতবাৰ কৈছিলো, মই মাজতে কথাখিনি কাটি কওঁ, এইটো কথাটো গোৱালপাৰা ইনচিডেন্ট যিটো হৈছিল, সেইটোক মানুহে বহুত ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছিল, হিন্দু মুছলমান। মই তাতে কৈছো, মোক প্ৰথম অৱস্থাত যিকেইজন মানুহে ঘৰটোৰ ভিতৰত আনি সোমাই দিলে, সেই গোটেইকেইজন মুছলমান আছিলে। তো তাতে কোনো তেনেকুৱা হিন্দু মুছলমান বিষয় তাকে কৈছো, যিয়ে এনেকুৱা সহায় কৰিব, হিন্দু মুছলমান কথা নাই, কিন্তু এইবিলাক বস্তুত ৰং খানিবৰ কাৰণে কিছুমান বেলেগ ধৰণৰ মন্তব্য কিছুমান দি আছে, আৰু সেই মন্তব্য দি থকা বিলাক মোক কালিৰ পৰা মোৰ তাত বহুত কেইটা ফোন আহিছে, কৈছে দাদা এইটো বস্তুটো মানে আপুনি ঠিকে ক'লে, কথাটো কি একচুৱেলি। এতিয়া মইতো ৰাতিপুৱা যে মই এটা মন্তব্য দিছো, সেইটো কোনো নাজানেই কথাটো, সেইকাৰণে মই আজি ছচিয়েল মিডিয়াত দি দিছো যে এটা কথা যেতিয়া মুখ্যমন্ত্ৰী আমাৰ কৈ দিছে, আৰু মই এইখিনিও কৈছো যে মুখ্যমন্ত্ৰী কৈছে, কিন্তু আমাৰ তাত এতিয়ালৈ কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন অহা নাই, আৰু যেতিয়া আহিব আমি পংকজ পাঠকক লগ কৰি আমি নিশ্চয় কি ধৰণে কেনেকুৱা ব্যৱস্থা ল'ব লাগে আমি জনাম কথাটো। এইটো ভাল মানুহৰ কথা কাৰণে মই ধুনীয়াকৈ কৈ দিলো। তাৰ পাছত যেতিয়া কথাটো মিছা ওলাই যোৱাৰ লগত আপুনিও ফিল কৰিলে যে নহয় এইটো কোনোবাই মিছলিড কৰিছে, তাৰ পাছত মোকতো নেতৃত্বটো সুধিছে যে একচুৱেলি নিউজটো ক'ৰ পৰা আহিল, মই ক'লো পংকজ পাঠকে নিজে দিছে, কৈছে পংকজ পাঠককতো চিফ মিনিষ্টাৰে ফোন কৰা নাই, একদম CM অফিচৰ পৰা কনফাৰ্ম কৰি দিলে এইটো। যেতিয়া CM অফিচৰ পৰা কনফাৰ্ম হৈ গ'ল, আমিতো এটা ক'ব লাগিব ন কথা এটা, তেতিয়া মোক ক'লে যে প্ৰেছ বিবৃতি এটা দি দিয়ক, আৰু প্ৰেছ বিবৃতিটো দি জাষ্ট মিছা বুলি ক'ব দিলে, আৰু এটা যে কোন ফলৰ পৰা কি স্বাৰ্থত কিয় ফোন কৰিলে সেইটো এটা তদন্ত হ'ব লাগে, হয় নাই? সেইখিনি আমি এখন তদন্তৰ কাৰণে দিলো, তাকে কেইটামানে একদম FIR দিছে, গোচৰ দিছে, অমুক দিছে, কিবা দিছে, মানে হেৰি সাংবাদিকৰ কথা কোৱা নাই, মানে ছচিয়েল মিডিয়াতো জানে আৰু সেইকাৰণে মই আজি ৰাতিপুৱা এটা পোষ্ট দিছো যে এনেই দূৰৰ পৰা মোবাইলটো লৈ পংকজ পাঠকক সমৰ্থন কৰি থকাতকৈ তেওঁক কোনে মিছলিড কৰিছে, ফোন নম্বৰ দি কোনটো দি, সেইটোত আপোনালোকে বেছি গুৰুত্ব দিয়ক। এনে হাতত মোবাইলটো লৈ কেনে মই অন্ধ সমৰ্থক বুলি কৈ লাভ আছে জানো কিবা, কওকচোন? গতিকে মানে বিতৰ্ক নকৰিব, এইটো ঘৰত বহি মোবাইলটো লৈ বিতৰ্ক কৰা সাধাৰণ কথা, অৰিজিনেলটো কি জানিব লাগিবতো। সেইখিনি পাৰে যদি আমিতো ক'লোৱে, কালি দিলো বাৰু, আপোনাৰ তাতো যদি কিবা আহে আপুনি সহযোগ কৰি দিব। মই সেইখিনিয়ে কম, আপোনাক যিখিনি কৈছিলো, যিটো হয় একচুৱেল যিটো এইটোৱে কম। ইয়াতে মইতো ভেৰিফিকেশ্যন কৰিব পৰা, কনফাৰ্ম কৰিব পৰা মোৰ ইমান ওপৰলৈকে পাহৰিলো, মইও আপোনাৰ যেতিয়া মোৰ বস্তুটো মানে CMৰ ষ্টেটমেণ্ট নহয় বুলি ক'লে, তেতিয়া মইও আপোনাক ফোন মাৰিছিলো, আপুনি ফোনটো নুঠালে বা নাপালো, মই পিছত মিডিয়া এজনকো সুধিছিলো যে পংকজ পাঠকৰ ফোনটো লগাই দিয়েচোন, কৈছে নাই ফোনটো উঠোৱা নাই বুলি। সেইখিনি সময়ত মই জানিব খুজিছিলো যে আপুনি এইটো দিলে যে এইটো ক'ৰ পৰা পালে, আপুনি কেনেকুৱা পালে, কিন্তু আপোনাক নাপালো কানেকশ্যনত, মিডিয়াজনো নাপালে, সাংবাদিকজনো। বাৰু হৈ গ'ল যি হ'ল, এইটো আৰু হ'ব লগা ইমান ডাঙৰ বিষয় নহয় এইটো। কিন্তু আপুনি এটা বস্তু চাব যে প্ৰথম কিন্তু আমাৰ MP গৰিহণা দিছে দেই সুস্মিতা দেৱে,
এমপিও কৈছে এইটো ল এণ্ড অৰ্ডাৰ ফেইল, এইটো বেয়া হৈছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও কৈছে, চৰকাৰখনৰ বিৰুদ্ধেও কৈছে যে এনেকুৱা আইন হাতত তুলি ল'ব নাপায়। এইটো তেওঁ দুপৰীয়া ক'লে। সেই একেটা কথা মই ৰাতিপুৱা ক'লো। কোৱাৰ পিছত আৰু এইটো চিম্পলি আমি মিছা বুলি কৈ থলো যে এইটো মানে কোনোবাই ভুৱা হেৰি কৰিছে আৰু তদন্ত হ'ব লাগে, এইখিনিয়ে, বেলেগ একো নাই আৰু কথাখিনি। হ'ব, ঠিক আছে বাৰু, ভাল লাগিল কথা পাতি। আমি কেতিয়াবা লগ পাম। হেল্ল', হয় ডাঙৰীয়া, নমস্কাৰ। হয় নমস্কাৰ, নমস্কাৰ, কওক। এনেতো আমি লগ পোৱা নাই, কেতিয়াবা পাম বুলি আশা আছে। হয়, পাম আৰু চিয়ৰ পাম। বিশেষ মইতো পলিটিকেল ব্যক্তি নহয়, জানে, ৰাজহুৱা কাম কৰাৰ কাৰণে ওলাই আহিছো। আৰু আপোনাৰ সেইখিনি মই আজিৰটো চালো, সিদিনাটো চালো। আৰু সিদিনা ঘটনাটো হৈছিল 12:30মান বজাত এটা মোৰ তাত কল আহিছিলে। তো যিখিনি কৈছে সেইখিনি মই তো ফেচবুকত লিখিছো। আৰু পিছত যোৱাকালি যেতিয়া আপোনাৰ খিনি চালো, মই ভাবি ললো যে সেইটো কোনোবাই মোক প্ৰেংক কৰাৰ কাৰণে কল কৰিছে। আৰু তাৰপিছত মোক নিউজ লাইভতো যোৱাকালি সুধিছিল, আৰু 2-এটা চেনেলে সুধিছিল যে মমতা বেনাৰ্জী বা পশ্চিমবংগৰ চিফ মিনিষ্টাৰে আপোনাক ফোন কৰাটো মিছা নেকি? মই তেতিয়া ক্লিয়াৰলি কৈছো, ইয়াতে যদি আমাৰ কি কয় TMCৰ অসমৰ যিজন লিডাৰ দুলুৱা আহমেদ ডাঙৰীয়াৰ নাম লৈছে আপোনালোকে, যদি তেওঁ কৈছে তেনেকৈ, তো নিশ্চয় কিবা এটা ভুল হ'ব ইয়াতে। কাৰণ আজিকালি এনেকুৱা বহুত মানুহ থাকে, মানুহ মানে লগাই দি পেলাই ৰং চাই। তো তেনেকুৱা হ'ব পাৰে, কোনোবাই প্ৰেংক কলো কৰিব পাৰে। তো সেইটোত মই যদি দুলুৱা আহমেদ ডাঙৰীয়া কৈছে, তেওঁ যিহেতু TMCৰ মানুহ, তেওঁ যিটো কৈছে সেইটোৱে শুদ্ধ হ'ব। মই যিটো কৈছো, মই যিহেতু মই TMC নহয়, না পলিটিকেল হয়, না কি হয়, একো নাই, ইমান মোৰ ইনফৰমেশ্যন নাই যে সেইটো সত্যতা মই প্ৰমাণ কৰিম। তো তেনেকুৱা এটা হয়তো কোনোবাই ৰাতি এই মই টেনচনত আছো বুলি ভাবি বা কিবা হেৰি কৰি কোনোবাই কিবা এটা বদমাচি কৰিব। হৈছে এইটো। হয় হয়, প্ৰেংক কল কৰা অভাৱ নাই আজিকালি, ইউটিউবত দিব, কিবা কৰিব, এইবিলাক কৰি থাকেতো আজিকালি। আৰু সিদিনা মোৰ তাতে আপুনি চাওক, কিমান ফোন আহিছিল, মানে কবলৈ আৰু মইতো হিচাপে কৰিব নোৱাৰো, ইমান মানুহৰ চাপৰ্ট আছে, ইমান মানুহে ফোন কৰিছে, বন্ধু বান্ধৱ, চিনাকি অচিনাকি চবে ফোন কৰি আছে। আৰু মই সেইকাৰণে নাম্বাৰ বিলাকো মানে ৰাখিব নোৱাৰে। এতিয়া মোবাইলত খুব বেছি 50টা কল ছেভ হ'ব, তাৰে ওপৰত ছেভ নহয়, গুচি যায়। সেইকাৰণে মই নাম্বাৰটো কোনটো আছিল মনতো পেলাব পৰা নাছিলো। মই যোৱাকালিও চালো নাম্বাৰটো মই উলিয়াব পাৰো নেকি, নাম্বাৰটো উলিয়াব নোৱাৰিলো। যদি আপুনি জানিব, TMCৰ মানুহ হয়, আপুনি TMCৰ নেতা হয়, মোতকৈ সত্যতা সেইটো বেছি আপুনি জানিব। সেইকাৰণে মই মিডিয়াত এইটো কৈছো, দুলুৱা আহমেদ ডাঙৰীয়া যদি কৈছে সেইটো তেওঁ মানে ভেৰিফাই কৰি কৈছে, আনভেৰিফাইডটো তেওঁ নকয়। তেওঁৰ কথাটোৱে মই মানি লৈছো, ঠিকে আছে, হ'ব পাৰে কোনোবাই প্ৰেংক কল কৰিব পাৰে। আপোনাৰ ষ্টেটমেন্টটো মই চালো, আপুনি ধুনীয়া ষ্টেটমেন্ট দিছে, ঠিক আছে। মানে মোৰ কি হৈ গ'ল, মই যেতিয়া ৰাতিপুৱা মোক ফোন মাৰিলে সাংবাদিকে, মাৰি ক'লে যে আপোনাৰ দলৰ মুখ্যমন্ত্ৰীয়ে পংকজ পাঠকৰ মানে সপক্ষে এটা মন্তব্য দিছে। মই চোৱাও নাই একচুৱেলি, আৰু মই আগে পিছত আপোনাকতো তেনেকুৱা মই পোৱা নাই মই ক্লজলি। তাৰপিছত কিন্তু জানেতো, আপোনাকতো সকলোৱে চিনি পায়, ঠিক আছে। মই ক'লো কি মন্তব্য দিছে, যে এনেকুৱা গোৱালপাৰা ইনচিডেণ্টটো লৈ তেখেতক পশ্চিমবংগত মাতি পঠিয়াইছে, তাতে সুৰক্ষা দিম বুলি কৈছে, তাতেই মানে কাম কৰিব দিছে বুলি এটা প্ৰস্তাৱ দিছে। আৰু সেই কথাটো পংকজ পাঠকে ফেচবুক যোগে মানে নিজে মন্তব্য দিছে আৰু ফেচবুকত আপলোডো দিছে। গতিকে আপুনি এটা যিহেতু ৰাজ্যৰ এটা দায়িত্বত আছে, আপোনাৰ এটা ষ্টেটমেন্ট লাগে। হ'ব, আহিবা। অহাৰ লগে লগে মই ষ্টেটমেন্টটো আপুনি পাইছেই সম্ভৱ, এনেইতো বিতৰ্ক বহুত ধৰণৰ কৰিব পাৰে, কিন্তু মই যিটো ষ্টেটমেন্ট দিছো আপুনি চালে সম্ভৱ। প্ৰথম ষ্টেটমেন্টটোত মই মুখ্যমন্ত্ৰীকো কৈছো যে অসমৰ প্ৰতি ভাল ভাৱ আছে কাৰণে পংকজ পাঠকৰ এই বিপদৰ সময়ত মাত দিছে, মই ধুনীয়াকৈ কলো কথাটো। ৰাজ্যখনৰ প্ৰতি ভাল ভাৱ আছে বুলি মইতো নাজানো সঁচা নে মিছা নে কি কথাটো। তাৰপিছত মই যেতিয়া বাইটটো দিলো, দিয়াৰ পিছত সেইটো যেতিয়া প্ৰেছত ওলাই গ'ল, ওলাই যোৱাৰ পিছত মোৰ তাত ফোন আহিল আমাৰ নেতৃত্বৰ, যে এইটোতো CM কোৱা নাই, এইটো তুমি যে প্ৰেছত ক'লা কি? মইতো নাজানো, কাৰণ পংকজ পাঠকৰ ফেচবুকত আপডেট দিছে আৰু মিডিয়াই মোক সুধিছে, মই সমৰ্থন কৰি কৈ দিলো। আৰু মই এইখিনিও কৈছিলো যে আমাৰ অসমৰ পৰা ৰাজ্যসভাও দিছে, অসমৰ প্ৰতি তেওঁৰ এটা মৰম ভাৱ আছে, দুবাৰ কৈ দিছে, এবাৰ কৈ নহয়। আমাৰ ৰাজ্যসভাৰ সাংসদ মানে সুস্মিতা দেৱৰ কথা কলো। তেতিয়া ক'লে যে নহয়, এটা কাম কৰ, যিহেতু CM কোৱাই নাই, এটা ৰাজ্যৰ মুৰব্বী এটাৰ কথা যেতিয়া আহি যায় আৰু সঁচাই মিছাই নিউজটো ওলাইছে তাতে, তেতিয়া মোক ক'লে এটা কাম কৰক, তুমি এটা প্ৰেছ বিবৃতি এটা দি দিয়া, আৰু দি মেলি এটা DGP তাত এখন প্ৰতিবেদন দি দিয়া, মানে তদন্তৰ কাৰণে। আৰু এই তদন্তটো কিছুমানে FIR হিচাপে বুজাব ওলাইছে, এইটোতো FIR নহয়, যে আপোনাক কোনে কি স্বাৰ্থত
কি উদ্দেশ্যে ফোন কৰিছে এটা তদন্ত হ'ব লাগে, কাৰণ কোন নম্বৰৰ পৰা কৰিছে, একদম সাধাৰণ কথা এইটো, হয়নে? তাৰপিছত প্ৰেছ বিবৃতি দি মেলি আমি ডিজিপিলৈ এখন পত্ৰ পঠাই দিলো যে এইটো কি ধৰণে, পত্ৰখন মই দি দিম বাৰু, আছে মোৰ তাত, হা, এইটো এটা ইনকুৱাৰী এটা কৰিব লাগে, কাৰণ কাৰ কি স্বাৰ্থ কোনো ক'ব নোৱাৰে। কালি যদি আপুনি পশ্চিমবংগত গুচি যায়, তাতে যদি কিবা এটা ইনচিডেণ্ট হয়, লগে লগে TMCৰ কথাটো আহিব যে CM প্ৰটেকশ্যন দিম বুলি কৈছিল, কিয় নিদিলে এতিয়া? কাৰণ ৰাজনীতিত যিকোনো হ'ব পাৰে, হা। আমি ডিজিপিলৈ, তাকো আমি বেলেগৰ নিচিনা যে কংগ্ৰেছে কি কৰে, FIR দিব গ'লে একদম কেমেৰা মিডিয়া লগত লৈ যায় কেনে একদম DGP অফিচত ৰিচিভ কৰিব, বাহিৰত আহি বাইট দিব, আমি কৰাই নাই একো, আমাক পাব্লিচিটি নালাগে। মই চিম্পলি মেইল কৰি দিছো DGPক, কাৰণ পাব্লিচিটি বিচাৰিলে আমিতো নিজে গ'লো হয়, দল এটা গ'লো হয়, যাই মেলি তাত মিডিয়াক বাইট দিলো হয়, DGPক আমি লগ কৰিলো, মইতো সেইবিলাক এনেকুৱা কৰা নাই একো। মই বস্তুটো বঢ়াব বিচাৰেই নাই এইটো, হা। গতিকে মই জাষ্ট তদন্ত বিচাৰিছো। গতিকে আপোনাৰ বাইটটোও পালো, পোৱাৰ পাছত মই দেখিলো যে আপোনাকো কোনোবাই মানে এইটো মিছলিড কৰি ফোনটো কৰিছে, এতিয়া যিখিনি মই বুজি পালো। গতিকে সেইটো এটা আপুনি এবাৰ DGPক যদি পাৰে কৈ দিব, যদি আপোনাৰ একো অসুবিধা নহয়। মই তাতে যদি আহে সেইটো বিষয়টো মই যিখিনি আপোনাক কলো সেইখিনিয়ে মই কম, আৰু মিডিয়াতো মই সেইখিনিয়ে কৈছো। আৰু আপোনালোকেও সহযোগ কৰি আছে, সকলোৱে সহযোগ কৰি আছে, সেইটোৰ সাহসতে মই আছো। আৰু যেতিয়া ধৰক কৰবাত অসুবিধা হয়, বা মই অসমীয়া বা বেলেগ যিয়ে নহওক কিয়, যদি কাৰোবাৰ ঘৰত অসুবিধা হয়, নিশ্চয় চুবুৰীয়াৰ ঘৰতে আশ্ৰয় লয়। এইটো ডেফিনেটলি আমাৰ কিবা এটা হলে মই আৰু আপুনি মোৰ বাইটটোত চাওক, মই প্ৰথমে কৈছো এইটো মানে বিৰাট বেয়া কাম কৰিছে মানুহ এজনক, এনেকুৱা প্ৰশাসন থকাৰ পিছত এনেকুৱা। এইটো ৰাতিপুৱা মোৰ 7-8মান বজাৰ মন্তব্য দেই, কালি, যোৱাকালি। এতিয়া মানুহ বিলাকৰ মানে যিবিলাক আপোনাৰো ধৰি লওক সমৰ্থন আছে, কিছুমান সমৰ্থক আছে, সমৰ্থক বিলাকেতো বেলেগতো একো নুবুজিব, মোবাইলটো হাতত লৈ কিনে যা তা লিখি আছে, এইটো লিখে, কোনোবাই জয় শ্ৰীৰাম কৈছে, কোনোবাই কৈছে আপুনি মুছলিম হয় পংকজ পাঠক। মই সেইবিলাক ভয় খোৱা মানুহ মই নহয়। মই এটা কথা মিডিয়াত বহুতবাৰ কৈছিলো, মই মাজতে কথাখিনি কাটি কওঁ, এইটো কথাটো গোৱালপাৰা ইনচিডেন্ট যিটো হৈছিল, সেইটোক মানুহে বহুত ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছিল, হিন্দু মুছলমান। মই তাতে কৈছো, মোক প্ৰথম অৱস্থাত যিকেইজন মানুহে ঘৰটোৰ ভিতৰত আনি সোমাই দিলে, সেই গোটেইকেইজন মুছলমান আছিলে। তো তাতে কোনো তেনেকুৱা হিন্দু মুছলমান বিষয় বস্তু তাকে কৈছো, যিয়ে এনেকুৱা সহায় কৰিব, হিন্দু মুছলমান কথা নাই, কিন্তু এইবিলাক বস্তু ৰং খানিবৰ কাৰণে কিছুমান বেলেগ ধৰণৰ মন্তব্য কিছুমান দি আছে। সেই মন্তব্য দি থকা বিলাক মোক কালিৰ পৰা মোৰ তাত বহুত কেইটা ফোন আহিছে, কৈছে দাদা এইটো বস্তুটো মানে আপুনি ঠিকে ক'লে, কথাটো কি একচুৱেলি। এতিয়া মইতো ৰাতিপুৱা যে মই এটা মন্তব্য দিছো, সেইটো কোনো নাজানেই কথাটো, সেইকাৰণে মই আজি ছচিয়েল মিডিয়াত দি দিছো যে এটা কথা যেতিয়া মুখ্যমন্ত্ৰী আমাৰ কৈ দিছে, আৰু মই এইখিনিও কৈছো যে মুখ্যমন্ত্ৰী কৈছে, কিন্তু আমাৰ তাত এতিয়ালৈ কোনো ধৰণৰ ইনষ্ট্ৰাকচন অহা নাই। আৰু যেতিয়া আহিব, আমি পংকজ পাঠকক লগ কৰি আমি নিশ্চয় কি ধৰণে কেনেকুৱা ব্যৱস্থা ল'ব লাগে আমি জনাম কথাটো। এইটো ভাল মানুহৰ কথা কাৰণে মই ধুনীয়াকৈ কৈ দিলো। তাৰ পাছত যেতিয়া কথাটো মিছা ওলাই যোৱাৰ লগত আপুনিও ফিল কৰিলে যে নহয় এইটো কোনোবাই মিছলিড কৰিছে, তাৰ পাছত মোকতো নেতৃত্বটো সুধিছে যে একচুৱেলি নিউজটো ক'ৰ পৰা আহিল। মই ক'লো পংকজ পাঠকে নিজে দিছে। কৈছে পংকজ পাঠককতো চিফ মিনিষ্টাৰে ফোন কৰা নাই, একদম CM অফিচৰ পৰা কনফাৰ্ম কৰি দিলে এইটো। যেতিয়া CM অফিচৰ পৰা কনফাৰ্ম হৈ গ'ল, আমিতো এটা ক'ব লাগিব ন কথা এটা। তেতিয়া মোক ক'লে যে প্ৰেছ বিবৃতি এটা দি দিয়ক, আৰু প্ৰেছ বিবৃতিটো দি জাষ্ট মিছা বুলি ক'ব দিলে, আৰু এটা যে কোন ফলৰ পৰা কি স্বাৰ্থত কিয় ফোন কৰিলে সেইটো এটা তদন্ত হ'ব লাগে, হয় নাই? সেইখিনি আমি এখন তদন্তৰ কাৰণে দিলো। তাকে কেইটামানে একদম FIR দিছে, গোচৰ দিছে, অমুক দিছে, কিবা দিছে, মানে হেৰি সাংবাদিকৰ কথা কোৱা নাই, মানে ছচিয়েল মিডিয়াতো জানেই আৰু আপোনালোকে সেইবিলাক বেছিভাগ ক্লাছ 8 ফেইল থাকে। সেইকাৰণে মই আজি ৰাতিপুৱা এটা পোষ্ট দিছো যে এনেই দূৰৰ পৰা মোবাইলটো লৈ পংকজ পাঠকক সমৰ্থন কৰি থকাতকৈ তেওঁক কোনে মিছলিড কৰিছে, ফোন নম্বৰ দি কোনটো দি, সেইটোত আপোনালোকে বেছি গুৰুত্ব দিয়ক। এনে হাতত মোবাইলটো লৈ কেনে মই অন্ধ সমৰ্থক বুলি কৈ লাভ আছে জানো কিবা, কওকচোন? গতিকে মানে বিতৰ্ক নকৰিব, এইটো ঘৰত বহি মোবাইলটো লৈ বিতৰ্ক কৰা সাধাৰণ কথা, কিন্তু অৰিজিনেলটো কি জানিব লাগিবতো। সেইখিনি পাৰে যদি আমিতো ক'লোৱে, কালি দিলো বাৰু, আপোনাৰ তাতো যদি কিবা আহে আপুনি সহযোগ কৰি দিব। মই সেইখিনিয়ে কম, আপোনাক যিখিনি কৈছিলো, যিটো হয় একচুৱেল যিটো সেইটোৱে কম। ইয়াতে মইতো ভেৰিফিকেশ্যন কৰিব পৰা, কনফাৰ্ম কৰিব পৰা মোৰ ইমান ওপৰলৈকে মইও আপোনাৰ যেতিয়া মোৰ বস্তুটো মানে CM ৰ ষ্টেটমেণ্ট নহয় বুলি ক'লে, তেতিয়া মইও আপোনাক ফোন মাৰিছিলো, আপুনি ফোনটো নুঠালে বা নাপালো। মই পিছত মিডিয়া এজনকো সুধিছিলো যে পংকজ পাঠকৰ ফোনটো লগাই দিয়েচোন, কৈছে নাই ফোনটো উঠোৱা নাই বুলি। সেইখিনি সময়ত মই জানিব খুজিছিলো যে আপুনি এইটো দিলে যে এইটো ক'ৰ পৰা পালে, আপুনি কেনেকুৱা পালে, কিন্তু আপোনাক নাপালো কানেকশ্যনত, মিডিয়াজনো নাপালে, সাংবাদিকজনো। বাৰু হৈ গ'ল যি হ'ল, এইটো আৰু হ'ব লগা ইমান ডাঙৰ বিষয় নহয় এইটো। কিন্তু আপুনি এটা বস্তু চাব যে প্ৰথম কিন্তু আমাৰ MP গৰিহণা দিছে দেই, সুস্মিতা দেৱে। MP কৈছে এইটো ল এণ্ড অৰ্ডাৰ ফেইল, এইটো বেয়া হৈছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও কৈছে, চৰকাৰখনৰ বিৰুদ্ধেও কৈছে যে এনেকুৱা আইন হাতত তুলি ল'ব নাপায়।
এইটো তেওঁ দুপৰীয়া ক'লে, সেই একেটা কথা মই ৰাতিপুৱা ক'লো। কোৱাৰ পিছত আৰু এইটো চিম্পলি আমি মিছা বুলি কৈ থলো যে এইটো মানে কোনোবাই ভুৱা হেৰি কৰিছে আৰু তদন্ত হ'ব লাগে, সেইখিনিয়ে, বেলেগ একো নাই আৰু কথাখিনি। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।